অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে। আজি দিনজোৰা ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈকে গৈছে আৰু টিংখঙত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈছে। তাৰ মানে অসমীয়া লৰাই কাম নকৰে, মই বাংলাদেশৰ পৰা আহিম, মই অসমত থাকিম আৰু ময়ে অসমত কাম কৰিম। আজি আপোনালোকে যদি দেখা পায় অসমত মাজুলীত বিল্ডিং বনাবৰ কাৰণেও ধুবুৰীৰ পৰা শ্ৰমিক আহে। আজি আহোঁতে দুলীয়াজান মাৰ্ঘেৰিটাতো আজি এই লোকসকল আহি প্ৰৱেশ কৰিবৰ কাৰণে আৰম্ভ কৰিলে। কিয়? তেখেতসকলে ধৰি ল'লে যে অসমীয়া লৰাই কাম নকৰে, কন্ট্ৰেক্টৰ বা উদ্যোগপতিসকলেও ধৰি ল'লে যে অসমীয়া লৰাই কাম নকৰে। কোনে কাম কৰে? কেৱল মাত্ৰ বাংলাদেশৰ পৰা অহা মিয়া মুছলমানসকলে কাম কৰে। এই ধাৰণাৰ আমি পৰিৱৰ্তন কৰিব লাগিব। আমাৰ নিজৰ মাটি আৰু নিজৰ সংস্কৃতিক যদি এবাৰ আমি এৰি দিওঁ, পৃথিৱীৰ বুকুত আমি অহা 10-20টা বছৰৰ ভিতৰত নোহোৱা হৈ যাম। আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে যদি কৰ্ম সংস্কৃতি এবাৰ আমি এৰি দিওঁ। আমি হোটেল খোলো, কিন্তু হোটেলৰ কৰ্মচাৰীসকল আমাৰ নহয়, সিও ধুবুৰী গোৱালপাৰাৰ পৰা আহিব। আজি মই লক্ষ্য কৰোঁ আমাৰ গুৱাহাটীৰ প্ৰত্যেকখন উৰণীয়া সেতুৰ তলত যিবিলাক মানুহে দোকান দিয়ে, তেওঁলোকৰ ব্যৱসায় প্ৰতিদিনত 50,000 টকাৰ পৰা 1 লাখ টকা। কিন্তু অসমীয়া ল'ৰা ছোৱালীয়ে ফ্লাইঅভাৰৰ তলত বিজনেছ নকৰে, ধুবুৰী গোৱালপাৰাৰ পৰা মানুহ আহি তাত বহি লৈছে। কিন্তু এই ব্যৱসায় কিমান? দিনত 50,000ৰ পৰা 1 লাখ টকাৰ ব্যৱসায়। আজি গুৱাহাটীত উবেৰ আৰু ওলা চলাবৰ কাৰণে গতিকে দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত আছে, চেক বিতৰণৰ কাৰ্যসূচীত অংশ লৈছে। তাৰ পাছতে চাহ বাগানলৈকে যাব আৰু চাহ বাগানতো দিনজান চাহ বাগিচাত চাবুৱাত তাতো আঁচনি বিতৰণ কৰিব। অৰ্থাৎ নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে এতিয়া বিভিন্ন ঠাইলৈকে গৈছে। উজনি অসমৰ আজি ডিব্ৰুগড়ত আছে।